আপোনালোকে বাৰু ভেদাইলতাৰ লগত মাংস খাই ভাল পায়নে? তেতিয়াহ'লে ব'লকচোন আজি সম্পূৰ্ণ অসমীয়া এসাঁজ ৰান্ধোঁ। আৰু ভেদাইলতাৰটো গুণৰ বিষয়ে কৈ শেষেই নহ'ব। আৰু কোনে কোনে খাই ভাল পায় জনাব। এয়া দেখিছেনে ভেদাইলতা, আলু, পিঁয়াজ আৰু আদা নহৰু, বাছ ইমানেই আজি ব্যৱহাৰ কৰিম। অন্য একো মা মছলা ব্যৱহাৰ নকৰোঁ, যিহেতু ভেদাইলতা নিজে এটা ঔষধিযুক্ত পাত হয় আৰু ইয়াক কোনো অন্য মা মছলা ব্যৱহাৰ নকৰিলেও হয়। এয়া দেখিছেনে মই কেৰাহীতে তেল গৰম কৰি জিৰা কেইটামান দি দিছোঁ, লগতে লং ইলাচি, দালচেনি কেইটামানো ব্যৱহাৰ কৰিছোঁ দেই। আৰু এয়া হৈছে গোটা ধনিয়া। এইখিনি দি পেলাই মই অকণমান গৰম হোৱাৰ পাছত লগতে এয়া মাংসখিনিত মই অকণমান হালধি সানি ৰাখিছিলোঁ। মাংসখিনি দি পেলাই ভালদৰে এইখিনি মই লৰাই অকণমান সময় ভাজি ল'ম। দেখিছেনে ভাজি লৈছোঁ। আৰু আপোনালোকে এনেধৰণে খাই ভাল পায়নে জনাব। আৰু মাংসখিনি অকণমান ভাজ খোৱাৰ পাছতহে মই পিঁয়াজটো দিছোঁ দেই, তেলতে নাই দিয়া। তেতিয়া অকণমান গ্ৰেভি টাইপ হৈ যায়, খাই বিৰাটেই ভাল লাগে। আৰু আপোনালোকে বাৰু ভেদাইলতা কিহৰ লগত খাই ভাল পায় জনাব। আৰু মাংসৰ লগত খাই ভাল পায়নে এইটোও জনাব। আৰু যদি এনেধৰণে ৰান্ধি খোৱা নাই এবাৰ খাই চাবাচোন, বিৰাটেই সোৱাদৰ হয় জানেনে। বনাবলৈ একেবাৰে ইজি। আৰু মই কেইটামান আলু ব্যৱহাৰ কৰিছোঁ দেই। এয়া দেখিছেনে আলুকেইটা মই ধুনীয়াকৈ কাটি দি দিছোঁ। আৰু খাবলৈ যে ইমানেই সোৱাদৰ হয় জানেনে, অন্য মা মছলা একো ব্যৱহাৰ কৰিবই নালাগে। আৰু মই দুটা বিলাহীও দি দিছোঁ। আৰু অকণমান হালধি ব্যৱহাৰ কৰিছোঁ। আৰু আদা নহৰু যিটো মই পিচি ৰাখিছিলোঁ সেয়াও দি দিছোঁ। আজি ইমানেই মা মছলা ব্যৱহাৰ কৰিম, অন্য একোৱেই ব্যৱহাৰ কৰা নাই। আৰু সোৱাদ অনুসৰি মই নিমখ দিছোঁ। আৰু মই ভেদাইলতাখিনি ধুনীয়াকৈ পিচি ৰাখিছিলোঁ, দেখিছেনে। এয়া ভালদৰে এতিয়া লৰাই ল'ম। মাংসখিনি মই সম্পূৰ্ণ ভাজ খোৱাৰ পাছতে, সিজি যোৱাৰ পাছতহে ভেদাইলতাখিনি দিছোঁ, দেখিছেনে। কাৰণ ভেদাইলতাখিনি ভাজ খাবলৈ বেছি সময় নালাগে। আৰু মই এবাটি গৰম পানী ব্যৱহাৰ কৰিছোঁ। ভালদৰে এইখিনি মই উতল আহিব দিম, কাৰণ যিমান উতল আহিব ফ্লেভাৰটো সিমানেই মাংসত সোমাব। আৰু চব্জিখন খাবলৈ বিৰাটেই সোৱাদৰ হয়। আৰু এটা মই বিহ জলকীয়াও দি দিছিলোঁ দেই, এইটো দেখাবলৈহে স্কিপ হ'ল। আৰু আপোনালোকৰ ওচৰত যদি জালুক থাকে জালুকো ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া আজি মোৰ মাংস আৰু ভেদাইলতাৰ চব্জি ৰেডি। খাবলৈ যে ইমানেই সোৱাদৰ হয়, যদি আপোনালোকে এনেধৰণে চিম্পুলকৈ ৰান্ধি খোৱা নাই এবাৰ খাই চাব দেই। আৰু ৰেচিপিটো কেনে পালে